মই ভাবো আমাৰ প্ৰাকৃতিক সৌন্দৰ্য বিনষ্ট হৈছে, মনবোৰো বিনষ্ট হৈছে। মনবোৰ যিবোৰ মনে আগতে মানুহক মানুহ হিচাপে চাইছিল, এতিয়া হিন্দু মুছলমান হিচাপে চায়। যিটো মনে আগতে মানুহৰ দুখত দুখী হৈছিল, এতিয়া হিন্দুৱে দুখ কৰিলে দুখ পায়, মুছলমানে কৰিলে ফূৰ্তি পায়। এই যিটো ৰাজনৈতিক সংস্কৃতি বিগত সময়ত অসমত গঢ়ি তোলা হৈছে, এই ৰাজনৈতিক সংস্কৃতিটোৰো কিন্তু নতুন প্ৰজন্মই আমি বিৰোধিতা কৰো। যি দলেই সেই সংস্কৃতি গঢ়ি নুতুলক কিয়, 1250 টকাত যে মানুহক কিনা বেচা কৰা হৈছে। আমি সদায় আজিকালি এটা শব্দ আমাৰ ৰাজনৈতিক নেৰেটিভবোৰত কৈ থাকো নহয়, মিয়া খেদিব লাগে। আপুনি বিশ্বাস কৰেনে, আমি যাক মিয়া বুলি গালি পাৰি থাকো, এই মানুহখিনিয়ে যেতিয়া খেতি পথাৰত ব্যস্ত হৈ থাকে, আমি ৰজাঘৰীয়াৰ পৰা টকা লৈ বিহু পাতি থাকো। যেতিয়া তেওঁলোকে পথাৰত মৰাপাটৰ খেতিৰ পৰা বছৰত 4-5টা খেতি কৰি পেলাই, আমি চৰকাৰৰ পৰা টকা লৈ আমি নিজৰ অৰুণোদয় আঁচনিখন লৈ থাকো। মানুহক দুখ দিয়াটো সুনীতা একেবাৰে সহজ কথা। মই ইয়াতে কৈ যাব পাৰো যে আমাৰ ল'ৰা ছোৱালীবোৰ বেয়া হৈ গ'ল, মানুহবোৰ বেয়া হৈ গ'ল। এটাতো ব্যৱস্থা আছে, এটা পৰিৱৰ্তন হ'ব লাগিব ব্যৱস্থাটোৰ। এখন চৰকাৰ আছে, দায়িত্বটো চৰকাৰৰ। চৰকাৰে যদি মানুহক উৎসাহিত কৰিছে যে 1250 টকা দিছো, বুলেটখন দি দিছো, স্কুটিখন তেল দি দিছো, এই পৰ্যায়লৈকে যদি কথাবোৰ গুচি গৈছে, তাৰ সমান্তৰালভাৱে কিন্তু উন্নয়নমুখী কাম কাজ হৈছে নাই, সেইটো মৌলিক প্ৰশ্ন। আৰু মই এটা কথা সুনীতা জানো, আৰু আমি আটাইয়ে জানো, ইয়াত বহি থকা বেছিভাগ মানুহে কেতিয়াও অসমৰ ৰাজনীতিটো, আমাৰ কথাৰ ওপৰত ৰাজনীতিটো নিৰ্ভৰ হৈ